ND24ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে যেন গা লৰিল পেঞ্চন বিভাগৰ আৰু যিগৰাকী অৱসৰপ্ৰাপ্ত DSP জীৱেশ দাস তেখেতৰ এক দুখৰ বাতৰি আমি ND24ত যোৱাকালি প্ৰচাৰ কৰিছিলোঁ আৰু সেইগৰাকী জীৱেশ দাসলৈ এক বিশেষ মেছেজ পেঞ্চন কাৰ্যালয়ৰ পৰা আহিছে ডাইৰেক্টৰ অফিচৰ পৰা আৰু তেওঁৰ পৰা জানিম যে মেছেজটো কি বুলি আহিছে আৰু তেওঁ কি জনাব আমাক মেছেজটো আপোনালৈ কি বুলি আহিছিলে অলৰেডি মোৰ ডকুমেণ্টছবিলাক ছাবমিট কৰিছে বুলি কোৱা শুনিছোঁ আৰু মেছেজটোতো আহিছে গতিকে পিছৰ পৰ্যায়টো আৰু সোনকালে যদি কৰে সেইটোকে কামনা কৰোঁ আৰু ইয়াৰ কাৰণে মই DSP মহোদয়লৈ আৰু আমাৰ মোৰ 16 বেটেলিয়নৰ অফিচ ষ্টাফকো মই ধন্যবাদ জনাইছোঁ যে ইমান দিনে কৰা নোহোৱা কামটো কালি মেছেজ এইটো হেৰি পাই পেলাই কামবিলাক যে আগবাঢ়িছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু পিছৰ পৰ্যায়টো অতি সোনকালে কৰি দিয়ক বিশেষকৈ মই ট্ৰিটমেণ্টৰ বিশেষ প্ৰয়োজন হৈছে টকা পইচা নাই ট্ৰিটমেণ্টৰ কাৰণে এইখিনিকে কামনা কৰিছোঁ হয় এয়া জীৱেশ দাস খুৰা আৰু তেখেতে শোকত ভাগি পৰিছে আৰু উল্লেখ কৰিব লাগিব যে তেওঁৰ পেঞ্চনৰ যিকেইটা ধন সেয়া এবছৰ দিন ধৰি নোপোৱাৰ লগতে কালি আমি উল্লেখ কৰিছিলোঁ যে প্ৰায় শৰীৰৰ গোটেইকেইটা অংগ ইতিমধ্যে জটিল ৰোগত আক্ৰান্ত হৈছে আৰু তেখেতৰ আৰ্থিকভাৱেও জুৰুলা হৈ পৰিছে চিকিৎসাৰ কাৰণেও যথেষ্ট অভাৱৰ সৃষ্টি হৈছে সেই কথা আমি কালি উনুকিয়াইছিলোঁ আৰু যিগৰাকী যুৱকে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান GP সিঙেও যিহেতু ৰিপোষ্ট কৰিছিল অসম আৰক্ষীলৈ আৰু সেইগৰাকী যুৱকো মোৰ সৈতে আছে কি ক'ব আৰু কেনেধৰণৰ কি মেছেজ আহিছে হয় প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ DGP সিং ডাঙৰীয়ালৈ লগতে আপোনালোককো সংবাদ প্ৰতিষ্ঠানটোৰ লগত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যিহেতু আপোনালোক সকলোৰে তথা ৰাইজে যি ধৰণে এই বিষয়বস্তুটোক আগবঢ়াই লৈ গ'ল গোটেইখিনি একত্ৰিত হয় আজি ভাল খবৰ এটা ইতিমধ্যে আহিছে বুলি কম আৰম্ভণি পৰ্যায়ত যিহেতু যিখিনি ফৰ্ম আছে ফৰ্মখিনি ছাবমিট হৈছে বুলি মেছেজ এটা আহিছে মেছেজটো মই আপোনালোকক দেখুৱাম ইয়াত লিখা আছে যে ইয়ৰ পেঞ্চন forms are submitted by HOO/DDO to Director of Pension/AG Assam as the case may be regards কৃতজ্ঞতা টিম আৰু যেহেতু এনেকুৱা এটা এতিয়া আমি গম পাইছোঁ এই মেছেজটোৰে এইটোৱে সূচাইছে যে খুৰাই যিখিনি ডকুমেণ্ট বা ফৰ্ম জমা দিছিলে সেয়া বৰ্তমান ছাবমিট হৈছে বুলি আহিছে হয় খুৰাও এই মেছেজটো পায় মামাৰ মেছেজটো পায় এই বাতৰিটোৱে মামাক যথেষ্টখিনি ফূৰ্তি এটা আনিছে মনত আনন্দ এটা আনিছে আৰু সেইবাবে মই ধন্যবাদ আপোনালোকক পুনৰবাৰ কৈছোঁ আপোনালোকে সংবাদ প্ৰতিষ্ঠান বা সংবাদ মাধ্যমখিনি আহি প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক গোটেইকেইজনৰ তৎপৰতাত বাতৰিটো বহুত বেছি দৃষ্টিগোচৰ কৰাবলৈ সক্ষম হৈছে চৰকাৰক গতিকে পৰৱৰ্তী পৰ্যায়ৰ কামখিনি যাতে অলপ সোনকালে হয় তাকে কামনা কৰিছোঁ নিশ্চয়কৈ সকলোৱে কামনা কৰিছে যে পৰৱৰ্তী পৰ্যায়ৰ যিখিনি কাম এই কামখিনি যাতে অতি সোনকালে হয় আৰু যিখিনি ধন তেওঁৰ প্ৰাপ্য ধন সেয়া যাতে সোনকালে তেওঁ জীৱেশ দাস ডাঙৰীয়াই পাবলৈ সক্ষম হয় সেয়াই সকলোৰে আহ্বান যিহেতু ইমান দিন ধৰি সেই যিখিনি তেওঁ প্ৰপত্ৰ জমা দিছিল পেঞ্চন বিভাগৰ অফিচত কাৰ্যালয়ত সেইখিনি কাম কিন্তু ৰৈ আছিল আৰু কিন্তু আমাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে এয়া পেঞ্চন বিভাগ এতিয়া তৎপৰ হোৱা দেখা গৈছে যিহেতু এটা বিশেষ মেছেজ জীৱেশ দাস ডাঙৰীয়ালৈ আহিছে আৰু ইয়াৰ পাছতো পৰৱৰ্তী সময়তো যাতে অতি সোনকালে তেওঁৰ যি পেঞ্চনৰ প্ৰাপ্য ধন সেয়া যাতে তেওঁ পাবলৈ সক্ষম হয় এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকৰ ওচৰতো এই আহ্বানেই ৰাখিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ